এখেতলোকে এতিয়া মাছ খুজিবই তোমাৰ মাছ খুজিলে যে ক্ষমাক কৰিব লাগিব আৰু চেক মিলা নকৰো খালি দেই এতিয়া বহুত ইজ্জত যোৱাইলা গম পালা এনেকে মাৰিব নালাগে আৰু এই সংঘাতটোৱে উদুবস্থিত ব্যক্তিগত সংঘাত যাতে মুখত মনত আশা জোতা লৈ আজি তাৰিখ হ'ব কিন্তু থাকিব নালাগে এই কথাটো তোমাৰ ছাত্ৰত নহয় তোমাৰ ব্যক্তিগত ছাত্ৰত চাবুৱাবাসী আহিছে চাবুৱাবাসীৰ স্বাৰ্থত তুমি চেক মিলাব পাৰিব লাগিব চাবুৱাবাসীৰ স্বাৰ্থত চাবুৱাবাসী তোমাৰ স্বাৰ্থত আহিছে এতিয়া যে তেখেতলোকে এইটো ভুল কৰিলে ছাত্ৰ সন্থাই এখেতলোকৰ ছাত্ৰ সন্থাৰ জেগাত ৰাখিবনে সংগঠনটোৰ ভিতৰত আমি কি কৰো কি নকৰো আবেগিক হয় কথা দিছো অনাগত দিনত কেতিয়াও তোমাৰ লগত এণ্ড নহয় তোমাৰ লগত বুলি না আৰু আগতো নহয় এইটো মই কথা দিছো আৰু এইটো যিটো ভুল হৈছে পাৰিলে মোক মাফ কৰিব মই মানিছো সেইদিনা মোৰ ভুল হৈছিলে আবেগিক হয় এইখিনি কৰা হ'ল তাৰ কাৰণে মোক যদি পাৰে তুমি বহুদিনা যদি ভুল বুজাবুজি কাৰণে যদি ঘটনা সংঘটন হ'ল বুজাবুজি কাৰণে ঘটনাটো সংঘটন হ'ল যিহেতু বিহু পাছতো মই বিহু শেষ হোৱাৰ লগে লগে মই আপোনাৰ লগো কৈছোঁ আপুনি আহিছিলে বিহু যেতিয়া শেষ হৈছে ৰাতিপুৱা মই আপোনাৰ লগো কৈছোঁ তাৰপিছত বিহুৰ দিনা যদি ঘটনা হয় তোৰ যে মান মাৰিবলৈ ইমান ডাঙৰ ডাঙৰ উঠাত বিহুৰ দিনা যদি ঘটনা হয় ভুল বুজাবুজিৰ কাৰণে বাবে আমি বহুত দুখিত আমি মাফ কৰিম মাফ কৰিছোঁ কিন্তু তথাপি আপুনি অনাগত দিনত এনেকৈ বছৰ বা এনেকৈ বিহুখনৰ ছাত্ৰত মাৰ কাৰণে চব আৰু কোনোদিন নহয় থাকিলে আপোনাৰ কমিটি লৈ কি আমি আছো নাই নাই মই নাই কিন্তু বিহুখনৰ ছাদত চব আহিছে বিহুখনৰ কিন্তু এইটো শাসন প্ৰায় সিহঁতৰ নিজৰ মাজত কৰিব এতিয়া সিহঁতে ইয়াক মাৰিলে দেই মাৰি কিনে ক্ষমা খুজিলে আজি ৰাইজে ক্ষমা খুজিলে কাৰণে মাৰি ল'লে কাইলৈ কিন্তু আমি যদি সিহঁতক মাৰো ন তেতিয়া কিন্তু আমি ক্ষমাহে খুজি দিম আৰু একো কৰিব নোৱাৰিব পৰৱৰ্তী সময়ত ভৱিষ্যতেও বিহু কমিটি মই তোৰ নহ'ব তাৰমানে ইয়াক মাৰিলে কাৰণে ইহে মাফ খুজিছে ইয়াক খুজিছে এতিয়া আমি চাবুৱাবাসী হেৰি হৈছো এতিয়া চাবুৱাবাসী মাফ খুজিব লাগিব ৰখিদে মনে মনে ৰাখক গম পাইছো নহয় হাতখন ওপৰত দুইটা ওপৰত হাতখন চাব আগতে বাকী এজনে কৈ দিয়ক চাববাসী
নমস্কাৰ আৰু ইয়াৰ পৰা কৈছোঁ যে সেইদিনা অহাৰ কাৰণে যি অপ্ৰীতিৰ সৃষ্টি এটা হ'ল, ঘটনা সৃষ্টি হ'ল, তাৰ কাৰণে আমি সমূহ চাববাসীক ক্ষমা বিচাৰিছোঁ আৰু কথা দিছোঁ অনাগত দিনত এনেকুৱা কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা নহয়। তাৰ কাৰণে মই সমূহ চাববাসীৰে ক্ষমা বিচাৰিছোঁ। সেইদিনা যিটো চাবুৱা অঞ্চলৰ ৰঙালী বিহুত যিটো ঘটনা হ'ল তাৰ বাবে আমি বহুত দুখিত। আমি চাবুৱাবাসী ৰাইজৰ আগত ক্ষমা বিচাৰিছোঁ।